নমস্কাৰ প্ৰিয় দৰ্শক মই জুনমণি দত্তই মই এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰিছোঁ সকলো ভালে আছে আজি অলংকিতা ষ্ট'ৰৰ পৰা দেখাব লৈছোঁ মই খুব ধুনীয়া ধুনীয়া কেপিছমান গহনা দেখাব লৈছোঁ আৰু যদি আপোনালোকৰ পছন্দৰ ভিতৰত পৰে আপোনালোকে স্ক্ৰীনত দিয়া নম্বৰত আপোনালোকে WhatsApp কৰিব হলেও মই কৈ দিছোঁ WhatsApp নম্বৰ 8724073547 এই নম্বৰত আপোনালোকে যোগাযোগ কৰিব আৰু লগতে মোৰ প্ৰতিষ্ঠানখনৰ এড্ৰেছটো হ'ল মাইঘেইটা টল বজাৰ শংকৰ মাৰ্কেট আজি অফাৰ প্ৰাইচত থাকিব অকনমান হেভি সেট দুটামান দেখাব লৈছোঁ এনেকুৱা হেভি ব্ৰাইডাল সেট দেখাব লৈছোঁ খুব ধুনীয়া দেখিছেনে আৰু এয়া থাকিব মিনা ষ্টনত থাকিব এই দেখিছে ৰেড কালাৰ থাকিব ৰেড আৰু গোল্ডেন আৰু কপাৰ বেছৰ থাকিব এবছৰ ওৱাৰেণ্টি থাকিব এবছৰ নহয় আপোনালোকে 8 বছৰ একদম ধুনীয়াকৈ মানে লাষ্টিং কৰিব আপোনালোকে খালি পাৰফিউম নলগাব খুব ধুনীয়া এপিস ব্ৰাইডাল সেট দেখাব লৈছোঁ কইনাৰ বাবে এই দেখিছে ৰাণীহাৰ নিচিনা হ'ব খুব ধুনীয়া হয় আৰু যদি আপোনালোকৰ পছন্দৰ ভিতৰত পৰে আপোনালোকে WhatsApp কৰিব আৰু আমাৰ প্ৰতিষ্ঠানখনৰ আহিও আপোনালোকে ল'ব পাৰিব মই এনেকৈ দেখাই দিছোঁ পিন্ধি এই চাওকচোন খুব ধুনীয়া হয় দেখিছে আপোনালোকেও পিন্ধিব পাৰিব কইনাও পাৰিব খুব ধুনীয়া এটা সেট একদম আপোনালোকে আজি অফাৰ প্ৰাইচত দিয়া হ'ব আৰু লগতে দেখিছেনে লগত এনেকুৱা ইয়াৰিংছো এনেকুৱা টপ আহিব ডাঙৰ হ'ব দেই এছ এনেকুৱা ইয়াৰিংছ এনেকুৱা থাকিব আৰু এয়া হ'ব আপোনাৰ মিনা ষ্টন খুব ধুনীয়া সেট হয় যদি আপোনালোকৰ পছন্দৰ ভিতৰত পৰে স্ক্ৰীনত দিয়া নম্বৰত WhatsApp কৰিব আৰু ইয়াৰ প্ৰাইচ থাকিব 2300ত ল'ব পাৰিব 2300 টকাত আপোনালোকে ল'ব পাৰিব ভিডিঅ'টো চাই আপোনালোকে বুকিং কৰিলে এই প্ৰাইচত পাব আৰু শিপিংটো এক্সট্ৰা হ'ব যদি আপোনালোকে বুকিং কৰে শিপিং এক্সট্ৰা থাকিব দেই তাৰপিছত ইয়াৰ প্ৰাইচ থাকিব 2300ত আপোনালোকে অলংকিতা ষ্ট'ৰৰ পৰা লাভ কৰিব খুব ধুনীয়া এটা সেট চাওকচোন এছক এনেকৈ থাকিব আৰু এপিস দেখাব লৈছোঁ খুব ধুনীয়া এই দেখিছেনে দুগদুগী ষ্টাইলত থাকিব মেক্স বছৰ নিচিনা হ'ব খুব ধুনীয়া যদি আপোনালোকৰ পছন্দৰ ভিতৰত পৰে আপোনালোকে স্ক্ৰীনত দিয়া নম্বৰত আমাক WhatsApp কৰিব অলংকিতা ষ্ট'ৰৰ পৰা আপোনালোকে একদম সুলভ মূল্যত পাব দেখিছেনে খুব ধুনীয়া সেট একদম এই দেখিছেনে আপোনালোকে এতিয়া বিয়াৰ সিজন চলি আছে আৰু এয়া হ'ব আপোনাৰ এয়া থাকিব গ্লাছ পিছৰ মণিত থাকিব খুব ধুনীয়া আৰু এই মণিখিনি একদম লাষ্টিং কৰে দেই এইবিলাক বাকলি চাকলি একো নেৰে কালাৰো নেযায় খুব ধুনীয়াকৈ আৰু এছক এয়া থাকিব আপোনাৰ মিনা ষ্টনত থাকিব খুব ধুনীয়া হয় আৰু একদম নিউ কালেকশ্যন হয় যদি আপোনালোকৰ পছন্দৰ ভিতৰত পৰিছে আপোনালোকে WhatsApp কৰিব স্ক্ৰীনশ্বট লৈ আপোনালোকে WhatsApp কৰিব এছক খুব ধুনীয়া কইনাৰ বাবেও হ'ব আপোনালোকেও পৰিধান কৰিব পাৰিব পিন্ধিব পাৰিব আৰু ইয়াৰ ইয়াৰিংছো এনেকুৱা থাকিব ধৰিব পাৰিছেনে এনেকুৱা থাকিব এছক ইয়াৰিংছো এনেকৈ থাকিব খুব ধুনীয়া হয় দেখিছেনে খুব ধুনীয়া বেছি হেভি নহয় এনেকুৱা থাকিব যদি ভাল লাগিছে আপোনালোকে স্ক্ৰীনত দিয়া নম্বৰত যোগাযোগ কৰিব আৰু এই দেখিছে খুব ধুনীয়া সেট হয় এছক এনেকৈ হ'ব আৰু দেখিছেনে এনেকৈ ৰছী দিয়া আছে খুব ধুনীয়াকৈ আপোনালোকে লং কৰি পিন্ধিব পাৰিব মই এনে ওপৰতে পিন্ধি দেখাইছোঁ আৰু ইয়াৰ প্ৰাইচটো থাকিব 2300ত আপোনালোকে ল'ব পাৰিব 2300 ইয়াত শিপিং ধৰা হোৱা নাই কিন্তু 2300ত আপোনালোকে অলংকিতা ষ্ট'ৰৰ পৰা লাভ কৰিব যদি ভাল লাগিছে স্ক্ৰীনত দিয়া নম্বৰত আপোনালোকে WhatsApp কৰি আমাক বুকিং কৰিব খুব ধুনীয়া সেট হয় এতিয়া ইয়াতকৈ অকণমান সৰু পিচ দুটামান এই ডাঙৰ এইকেইটা দেখাই দি আছোঁ আৰু এযোৰ দেখাব লৈছোঁ খুব ধুনীয়া সেট এনেকৈ ডাবল গ্লাছ পিছৰ মণিত আপোনাৰ ৰেডি কৰা হৈছে খুব ধুনীয়া এছক এনেকুৱা থাকিব দেখিছেনে দুগদুগী ডিজাইনত থাকিব খুব ধুনীয়া হয় এছক এনেকৈ থাকিব দেখিছেনে ডাবল মণিত গ্লাছ পিছৰ মণিত ৰেডি কৰা হৈছে খুব ধুনীয়া সেইকাৰণে অকণমান প্ৰাইচটো বেছি হ'ব কাৰণ ডাবল মণি দিয়া আছে আৰু ইয়াৰ ইয়াৰিংযোৰ এনেকুৱা দুগদুগী এযোৰ আৰু ইয়াৰ টপ থাকিব এয়া দেখিছেনে অকণমান ডাঙৰ হয় দেই কিন্তু স্কিনত আকৌ সৰু দেখাইছে এছক এনেকুৱা ডাঙৰ হ'ব ইমানটো সাইজত থাকিব খুব ধুনীয়া হয় যদি ভাল লাগিছে স্ক্ৰীনত দিয়া নম্বৰত আপোনালোকে যোগাযোগ কৰিব আৰু ইয়াৰ প্ৰাইচ থাকিব 1850 টকা 1750 টকা 1750ত ল'ব পাৰিব এছক খুব ধুনীয়া 1750 টকাত আপোনালোকে অলংকিতা ষ্ট'ৰৰ পৰা লাভ কৰিব খুব ধুনীয়া হয় এই দেখিছে আৰু এছক মই দেখাই দিছোঁ
এনেকুৱা হ'ব অকণমান ডাঙৰ হয় অলপ বিগ সাইজ হয় দেখিছে খুব ধুনীয়া যিসকলে এনেকুৱা ভাল পায় তেওঁলোকৰ কাৰণে খুব ধুনীয়া হ'ব দেখিছে এয়া থাকিব ইয়াৰিং যদি ভাল লাগিছে স্ক্ৰীনত দিয়া নম্বৰত আমাক যোগাযোগ কৰিব আৰু এটা পিস দেখাব লৈছো এযোৰ আপোনাৰ সম্পূৰ্ণ গ্ৰীণ কালাৰত থাকিব গ্ৰীনত থাকিব এয়া দেখিছে খুব ধুনীয়া হয় এনেকৈ থাকিব আৰু এয়া থাকিব ইয়াৰিংছৰ এনেকুৱা টপ হ'ব আৰু ইয়াৰ প্ৰাইসো থাকিব 1750 থাকিব 1750 টকাত ল'ব পাৰিব শিপিং এক্সট্ৰা থাকিব দেই শিপিং এক্সট্ৰা হ'ব যদি ভাল লাগিছে আপোনালোকে স্ক্ৰীনত দিয়া নম্বৰত আমাক যোগাযোগ কৰিব আৰু এটা দেখাব লৈছো এনেকৈ আৰু এই পিস দেখাব লৈছো এনেকৈ খেনপটা ষ্টাইলৰ চাওকচোন খুব ধুনীয়া হয় এনেকৈ থাকিব খেনপটা এনেকৈ দেখিছে গ্লাছ মনিত কৰা আছে আৰু এনেকৈ মণিমালা দিয়া আছে খুব ধুনীয়া যদি ভাল লাগিছে স্ক্ৰীনত দিয়া নম্বৰত আপোনালোকে যোগাযোগ কৰিব লংকিতা ষ্ট'ৰ পৰা আপোনালোকে একদম সুলভ মূল্যতে পাব আৰু ইয়াৰ প্ৰাইসটো জানিব হলে কৈয়ে দিছো এসব ইয়াৰ প্ৰাইস থাকিব 1350 টকা 1350 টকাত ল'ব পাৰিব এজু থাকিব ইয়াৰিংছ এনেকুৱা থাকিব কানফুলিজো দেখিছেনে বেছি ডাঙৰ নহয় একদম মিডিয়াম সাইজৰ হয় যদি ভাল লাগিছে স্ক্ৰীনত দিয়া নম্বৰত যোগাযোগ কৰিব এসব এনেকৈ থাকিব আৰু এটা দেখাব লৈছো এসব এনেকৈ থাকিব এজু ইয়াৰিংছ এনেকৈ হ'ব আৰু দেখিছে এয়া এনেকৈ থাকিব আৰু এজু থাকিব ব্লেকত থাকিব গ্লাছ বিস আৰু এনেকৈ মটৰ মণিমালাত কাঠি দিয়া হৈছে ব্লেকত যিসকলে ব্লেকত কাপোৰ বা ব্লেক ভাল পায় তেওঁলোকৰ কাৰণে খুব ধুনীয়া হ'ব আৰু এজু থাকিব ইয়াৰিংছ আৰু ইয়াৰ প্ৰাইস 1350 টকা আৰু এটা দেখাব লৈছো মাল্টি কালাৰ এসব আৰু এটা হ'ব মাল্টি কালাৰ আপোনাৰ ব্লু আৰু গ্ৰীণ আৰু ৰেড থাকিব এনেকৈ থাকিব এনেকৈ থাকিব আৰু এজু এয়া হ'ব ইয়াৰিংছ এনেকৈ ইয়াৰিংছ হ'ব দিছে এনেকৈ থাকিব আৰু ইয়াৰ প্ৰাইস থাকিব 1350 টকা এজু হ'ব ইয়াৰিংছ আৰু এটা দেখাব লৈছো এনেকৈ বক্স ডিজাইনত থাকিব এ দেখিছে আৰু ইয়াত আপোনাৰ কি কয় মণিমালা গাঠি দিয়া হৈছে গ্লাছ মনিত মণিমালা গাঠি দিয়া হৈছে আৰু এয়া হ'ব দেখিছে এনেকৈ হ'ব আৰু এজু থাকিব ইয়াৰিংছ এনেকৈ খুব ধুনীয়া হয় যদি ভাল লাগিছে আপোনালোকে স্ক্ৰীনত দিয়া নম্বৰত আমাক হোৱাটছআপ কৰিব এসব এনেকৈ থাকিব এসব এনেকৈ থাকিব ইয়াৰিংছ আৰু ইয়াৰ প্ৰাইস থাকিব 1350 টকা যদি ভাল লাগিছে স্ক্ৰীনত দিয়া নম্বৰত আমাক যোগাযোগ কৰিব এসব আৰু এই পিস দেখাব লৈছো এনেকুৱা চাওকচোন খুব ধুনীয়া হয় ইয়াতো আপোনাৰ এনেকৈ গ্লাছ মনিত আৰু আপোনাৰ এনেকৈ মটৰমালা মনিত গুঠা হৈছে আৰু এসব এনেকৈ হ'ব আৰু এজু থাকিব ইয়াৰিংছ খুব ধুনীয়া হয় একদম মিডিয়াম সাইজ হয় আপোনালোকে ল'ব পাৰিব যিসকলে মিডিয়াম সাইজ ভাল পায় তেওঁলোকৰ কাৰণে খুব ধুনীয়া হ'ব আৰু ইয়াৰ প্ৰাইস থাকিব 1350 টকা যদি ভাল লাগিছে স্ক্ৰীনত দিয়া নম্বৰত আমাক যোগাযোগ কৰিব এসব এনেকুৱা হ'ব খুব ধুনীয়া হয় আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছো আজিসকলে পেজটো ফলো কাৰণে আপোনালোকে ফলো কৰি ল'ব লগতে লাইক কমেন্ট শ্বেয়াৰ কৰিব আৰু যদি পছন্দৰ ভিতৰত পৰিছে আপোনালোকে স্ক্ৰীনত দিয়া নম্বৰত আমাক যোগাযোগ কৰিব ধন্যবাদ